স্বাগতম জনাইছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন যিটো যোৱাকালি হৈ গ'ল জেনেৰেল ছায়েন্সৰ আমি MCQবিলাক সলভ কৰিম তো ফাৰ্ষ্ট চাই লওঁ MCQবিলাক আমাৰ 45টা MCQবিলাক আমি সলভ কৰিম প্ৰথম প্ৰশ্ন অদ্ৰব্য পদাৰ্থ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ল অধক্ষেপণ বিক্ৰিয়াত অদ্ৰব্য পদাৰ্থ উৎপন্ন হয় চিনেমাটিৰ তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰা হ'ল আমি দেখিম কপাৰ পাউডাৰ গৰম কৰিলে কি হয় কপাৰ প্লাস অক্সিজেন কি হয় কপার অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ কালাৰ কি হৈ যায় ব্ল্যাক হৈ যায় কপাৰ অক্সাইডৰ কালাৰটো কেনেকৈ হৈ যায় ব্ল্যাক হৈ যায় হয়নে কপাৰ পাউডাৰত কলা চামনি পৰিছে অপশন বি ইজ দ্য কাৰেক্ট এনসার বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থ ইয়াক এক্সপ্লেইন কৰি নাথাকো মেগনেছিয়াম অক্সাইড ঠিক আছে মেগনেছিয়াম প্লাস অক্সিজেন মেগনেছিয়াম অক্সাইড সিলভার ক্লোরাইডৰ সূৰ্যৰ পোহৰত ৰাখিলে মটিয়া ৰঙৰ হৈ পৰে সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হয় এই বিক্ৰিয়াৰ উদাহৰণ এইটো হৈ গ'ল তাপগ্ৰাহী যি বিক্ৰিয়াত শক্তি শোষিত হয় সেইটো হৈ গ'ল তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়াৰ কোনটো পৰিৱৰ্তন নহয় গেছৰ উৎপত্তি হয় অৱস্থাৰ পৰিৱৰ্তন হয় উষ্ণতা পৰিৱৰ্তন হয় বাট আকৃতিৰ পৰিৱৰ্তন নহয় শুদ্ধ উত্তৰ কোনটো বুলি ক'লে অপশন এ খাদ্যবস্তু নহবৰ বাবে নষ্ট নহবৰ বাবে চিপছৰ পেকেটৰ ভিতৰত ভৰাই ৰখা গেছবিধৰ নাম হ'ল নাইট্ৰজেন এইটোতো সবেই কৰিছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় নিউক্লিয় শক্তি একেবাৰে ইজি কুৱেশ্যন ঠিক আছে কিতাপৰে প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত গ'লো তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় বিকল্প বা পৰম্পৰাগত সোলাৰ এনাৰ্জি বা সৌৰ শক্তি কি হৈছে বিকল্প শক্তিৰ উৎস 9 নম্বৰ সৌৰকোষ প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় বুলি ক'লে সৌৰকোষ প্ৰস্তুতৰ বাবে সিলিকনৰ ইউজ হয় নেক্সট কুৱেশ্যন 10 নম্বৰ ইউৰেনিয়াম প্লুটোনিয়াম আদি কি শক্তিৰ মূল উৎস ইউৰেনিয়াম প্লুটোনিয়াম হৈ গ'ল এই নিউক্লিয় শক্তিৰ মূল উৎস তলৰ কোনটো অনৱীকৰণযোগ্য শক্তিৰ উৎস ডিজেল ঠিক আছে 12 নম্বৰটো চাওঁ কাৰ্বন ডাই অক্সাইড আৰু পানীৰে জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য আহৰণ কৰা জীৱটোৰ নাম কি হৈ গ'ল বুলি উদ্ভিদ যোনে খালক সংশ্লেষণ কৰে ইনডাইৰেক্টলি সুধিছে পৰপক্ষী জীৱ কোনটো পৰপক্ষী তো ইয়াত কি হ'ব পৰপক্ষী জীৱ সুধিছে তো যেনে জোক হয়নে আমাৰ ব্লাড খাই ই জীয়াই থাকে তো এইটো আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে তো পৰপক্ষী মানুহৰ দেহত হাইড্ৰক্লৰিক এচিড ক'ত উৎপন্ন হয় তো পাকস্থলীত কি উৎপন্ন হয় হাইড্ৰক্লৰিক এচিড উৎপন্ন হয় হজম হোৱাৰ অন্তত প্ৰটিন কিহলৈ ৰূপান্তৰিত হয় প্ৰটিন ৰূপান্তৰিত হয় এমিনো এচিডলৈ হয়নে ফেটছবিলাক ফেটি এচিড বা গ্লিচাৰললৈ ৰূপান্তৰিত হয় আৰু কাৰ্বহাইড্ৰেটবিলাক কিহলৈ ৰূপান্তৰিত হয় গ্লুকোজলৈ ৰূপান্তৰিত হয় এইখিনি কিতাপ পঢ়িলে গম পালা হয় 16 নম্বৰ কুৱেশ্যন অবাধ শ্বসনত উৎপন্ন হয় অবাধ শ্বসন হয়নে অবাধ ইষ্টৰ দেহত উৎপন্ন হয় তো ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় এইটো অপশ্যন বি উভচৰ প্ৰাণী হৃদয়ন্ত কেইটা কোঠালীযুক্ত উভচৰ প্ৰাণী সৰীসৃপ আৰু উভচৰ প্ৰাণী হৃদয়ন্তত 3টা কোঠালীযুক্ত কিন্তু ঘৰিয়ালৰ 4টা এইটো কথা জানিব লাগে 18 নম্বৰ কুৱেশ্যন শ্বাসনলীৰ মায়েদি বায়ু চলাচল কৰোঁতে এই চেপেটা হৈ লাগি নধৰে এইটো শ্বাসনালী হয় শ্বাসনালীৰ মায়েদি বায়ু চলাচল হওঁতে এনেধৰণৰ উপস্থিত ৰিং 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 বিলাক থাকে যাৰ বাবে কি হয় ই লাগি নধৰে টেটুৰ নলিকাত কিছুমান উপাস্থিৰে গঠিত হয় এই উক্তি আৰু কাৰণ দুইটাই শুদ্ধ এই সত্য বি ইয়াৰ উপযুক্ত কাৰণ চিৰ এনসাৰ হ'ল উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল জাইলেমে কি কৰে বুলি ক'লে জাইলেমে পানীৰ পৰিবহন কৰে 20 নম্বৰ কুৱেশ্যন আমাৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ দ্বাৰা সম্পন্ন হয় নিয়ন্ত্ৰণ আৰু সমন্বয় বেসিক্যালি প্ৰথমে আহিব ব্ৰেইন মেইনটো ব্ৰেইন হয় তো অপশ্যন বি মেইন ব্ৰেইন আছে তো ব্ৰেইনত ঠিক হ'ব হয় ফুসকৰা আৰু ফুসকৰা কাৰ্য মগজুৰ কোন অংশই নিয়ন্ত্ৰণ কৰে ফুসকৰা কাৰ্য মগজুৰ চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে পশ্চাৎ মস্তিষ্কত থকা চেৰিবেলামে নিয়ন্ত্ৰণ কৰে দুটা নিউৰনৰ মাজৰ খালী ঠাইত এইটো সবেই পাৰিছে সাইনেপছ বুলি কোৱা হয় ইজি কুৱেশ্যন ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এইটো ৰসায়নবেগী চলনৰ উদাহৰণ এইটো MCQত সুধি দিলে ইনসুলিন হৰমন নিঃসৰণ কৰা গ্ৰন্থিটো কি বুলি অগ্নাশয় গ্ৰন্থি কি নিঃসৰণ কৰে ইনসুলিন হৰমন নিঃসৰণ কৰে বংশগতি মানে কি পিছৰ প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যৰ হস্তান্তৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ হয়নে জিন ক্ৰমোজম আৰু ডিএনএৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় জিন প্ৰথমে আমি জানিব লাগিব ক্ৰমোজম থাকে ক্ৰমোজমৰ ভিতৰত কি থাকে ডিএনএ থাকে আৰু ডিএনএৰ ভিতৰত কি থাকে জিন থাকে যেনিবা এইটো কি হৈ গ'ল এইটো হৈ গ'ল ক্ৰমোজম ইয়াৰ ভিতৰত কি থাকিব ডিএনএ থাকিব ইয়াৰ ভিতৰত জিন থাকিব তো প্ৰথমে সি আহিল তাৰপিছত কি আহিল বি আহিল তাৰপিছত একেবাৰে সৰুটো হৈ গ'ল কি এ তো সি
বি এ অপশন এ ইজ দ্য কারেক্ট এনসার ঠিক আছে আকৌ কৈ দিছোঁ প্ৰথমে কি থাকিব ক্ৰোমোজোম থাকে তাৰপিছত কি থাকে ক্ৰোমোজোমৰ ভিতৰত কি থাকে ডিএনএ থাকে আৰু ডিএনএৰ ভিতৰত কি থাকে জিন থাকে তো অপশন এ ইজ দ্য কারেক্ট এনসার সমহস্ত অঙ্গৰ এটা উদাহৰণ হল একেবাৰে ইজি ওপৰৰ আটাইকেইটা হৈ গ'ল সমহস্ত অঙ্গৰ উদাহৰণ হয়নে কিতাপৰ কোৱেশ্চন মানুহৰ বিবৰ্তনৰ সম্পৰ্কে স্থাপন হোৱাটো প্ৰথমে কি কৰা হয় প্ৰথমে খনন কাৰ্য কৰা হয় তাৰপিছত কি কৰা হয় সময় নিৰূপণ তাৰপিছত জীৱাশ্ম অধ্যয়ন তাৰপিছত ডিএনএৰ সূত্ৰ নিৰ্ণয় এইটো কিতাপতে আছে প্ৰজাতিৰ উৎপত্তি হোৱা কাৰণটো হৈ গ'ল বৈসাদৃশ্যতা ভৌগোলিক পৃথকীকৰণ এ আৰু বি দুইটাই আৰ্জিত চৰিত্ৰ নহয় তো অপশন ডি ইজ দ্য কারেক্ট এনসার এ আৰু বি মেন্ডেলিভে পৰ্যাবৃত্ত তালিকাত মৌলসমূহক স্থান দিওঁতে কি কথাৰ ওপৰত গুৰুত্ব দিছিল তেওঁ মৌলটোৱে গঠন কৰা অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক মূল বুলি বিবেচনা কৰিছিল হয়নে অপশন সি সমস্থানিক আইসোটোপ মানে কি যাৰ ৰাসায়নিক ধৰ্ম একে বা মাছ ভৰটো বেলেগ বেলেগ উক্তি মৌল এটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰ্তম কক্ষত থকা যোজক ইলেক্ট্ৰনে নিৰ্ধাৰণ কৰে সেইভাবে যোজক ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ লগে লগে যোজ্যতা বাঢ়ি যায় নাবাঢ়ে কাৰোবাৰ 2 7 থাকিলে যোজ্যতা 1 হয় কাৰোবাৰ 2 3 থাকিলে যোজ্যতা 3 হয় হয়নে তো এইটো শুদ্ধ এইটো ভুল ক'ত আছে অপশন এ সত্য বি অসত্য ডি নম্বৰ ঠিক আছে আধুনিক পৰ্যাবৃত্ত তালিকাত প্ৰথম 10টাৰ ভিতৰত দুটা ধাতু হ'ল লিথিয়াম আৰু বেৰিলিয়াম এইটো সবে পাৰিছে যোজক কক্ষত এটা ইলেক্ট্ৰনৰ সৈতে তিনটা কক্ষ তো তিনটা কক্ষ হ'বলৈ প্ৰথম কক্ষত 2 হ'ব লাগিব সেকেন্ড কক্ষত 8 হ'ব লাগিব আনটো কক্ষত কি কৈছে তিনিটা কক্ষত যোজক কক্ষত কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন 281 কাৰ হয় তো সোডিয়াম ইজ দ্য কারেক্ট এনসার অবতল দাপনে গঠন করা প্রতিম্বৰ প্রকৃতি হল অক্ষীয় আৰু বিবর্ধিত এইটো পি আৰু এফৰ মাজত ৰাখিলে পি আৰু মেৰু আৰু ফোকাসৰ মাজত ৰাখিলে কি গঠন হয় অক্ষীয় আৰু বিবর্ধিত প্ৰতিম্ব গঠন হয় 36 নম্বৰ কোৱেশ্চন পালো 16 সেন্টিমিটাৰ ব্যাসৰ গোলক এটাৰ পৰা কাটিব অবতল দাপনৰ ফোকাস দৈৰ্ঘ্য তো ব্যাস এটা ইমান আছে হয়নে তো ইয়াৰ ডায়ামিটাৰ কিমান আছে এইটো ইয়াৰ পৰা কাটিব 16 সেন্টিমিটাৰ ব্যাসৰ গোলক এটাৰ পৰা কাটিব অবতল দাপন ইয়াক আধাত কাটি দিলে এইটো হৈ গ'ল কি আধাত কাটি দিলে এইটো হৈ যাব কি অবতল দাপন আধা কৰি দিলে এইটো হৈ গ'ল ব্যাসাৰ্ধ এতিয়া ব্যাসাৰ্ধ কিমান হৈ গ'ল 8 হৈ গ'ল তো ফোকাস দৈৰ্ঘ্য কিমান হ'ব r ৰ আধা 8 ৰ আধা কিমান 4 অপশন 4 সেন্টিমিটার কত আছে এইটো বহুতে কোনোবা 8 সেন্টিমিটার লিখি দিলে ভুল হয়নে অবতল দাপনেখনৰ আপতিত ৰশ্মি মেৰুত প্ৰতিফলিত হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান এই ডায়াগ্ৰামটো ছাত্ৰ এজনে আঁকিছিলে তো ইয়াত কি হৈছে এইটো 90 ডিগ্ৰী হৈ ঘূৰি যায় এইটো 90 ডিগ্ৰী হৈ ঘূৰি যায় নট 0 এইটো কি হয় 90 ডিগ্ৰী হয় নেক্সট 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স বুলি ক'লে কি হ'ব মাইনাসত হ'ব p = 1/f হাফ -হাফ মানে -0.5 ডায়োপ্টাৰ প্ৰতিসৰণৰ কাৰণ হল কি পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন হয় মাধ্যমৰ পৰিৱৰ্তন তো বি আৰু সি দুইটাই হয় এখন গোলাকাৰ দাপন আৰু ক্ষীণ গোলাকাৰ লেন্স এইটো কিতাপৰ প্ৰশ্ন -15 হয় তো দুইখন কি হয় অবতল ক'ত আছে অপশন এ দুইখন অবতল চকুৰ কি অংগৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় বুলি ক'লে চিলিয়াৰী পেশীৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় নিয়মিয়াম এইটো দেখাৰ লগে লগে জুনেই কৰিব পাৰিব এইটো কি হয় 25 সেন্টিমিটাৰ ইজি কোৱেশ্চন চকুৰ লেন্সে অক্ষিপটত গঠন কৰা প্ৰতিবিম্ব অক্ষিপটত খত আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় হয়নে তাৰপিছত ব্ৰেইন এটাক চিধা কৰি পঢ়িছিলো চকুৰ লেন্সৰ দুগ্ধ সদৃশ আৰু অস্পষ্ট হোৱাৰ কাৰণ হল কেটৰেক্ট বেমাৰ ৰামধেনুৰ গঠন পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন অপশন বি আৰু সি দুইটাই হয়নি তো 45ৰ ভিতৰত যদি টেক্সটবুক পঢ়িছা 45 পালা হয় তো কিমান পাবা কমেন্ট কৰি তলত জনাবা তো সকলোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থাকিল থ্যাংক ইউ